নমস্কাৰ আজি মই আপোনালোকক দ্য ফল্ট ইন আৱাৰ ষ্টাৰ সিনেমাখনৰ কাহিনীটো ক'বলৈ গৈ আছো হেজেল গ্ৰেছ লেন্সেছ নামৰ এজনী 17 বছৰীয়া ছোৱালীৰ কাহিনীৰে সিনেমাখন আৰম্ভ হয় হেজেলৰ থাইৰয়েড কেঞ্চাৰ আছিল আৰু লাহে লাহে কেঞ্চাৰ তাইৰ লাঞ্চলৈ বিয়পি পৰিছিল সেই কাৰণে তাইৰ উশাহ লোৱাত প্ৰব্লেম হৈছিল আৰু তাই অক্সিজেন সিলিণ্ডাৰ লগত লৈ ফুৰিব লগা হৈছিল তাইৰ কোনো ফ্ৰেণ্ডছ নাছিল আৰু সেইবাবে তাইৰ জীৱনটো খুব বৰিং হৈ গৈছিল তাই ঘৰত থাকি বেছি ভাল পাইছিল হেজেলৰ মাকে এদিন ভাবিলে যে এনেকৈ থাকিলে তাইৰ ডিপ্ৰেছন হৈ যাব পাৰে সেইবাবে এদিন মাকে হেজেলক জোৰ কৰি সাপোৰ্ট গ্ৰুপ এটাত জয়েন কৰাই দিয়ে হেজেলৰ প্ৰথমে যাবলৈ ইচ্ছা কৰা নাছিল কিন্তু মাকে বেছি জোৰ কৰাৰ বাবে সাপোৰ্ট গ্ৰুপটোত জয়েন কৰে প্ৰথম দিনাই গ্ৰুপটোত থকা সকলো ল'ৰা-ছোৱালীক দেখি তাইৰ দুখ লাগিছিল সকলো বেলেগ বেলেগ ধৰণৰ কেঞ্চাৰ পেচেণ্ট আছিল তেওঁলোকে নিজৰ ইন্ট্ৰডাকচন দিছিল আৰু নিজৰ জীৱনৰ ষ্টৰিজবোৰ শ্বেয়াৰ কৰিছিল হেজেলেও তাইৰ বেমাৰটোৰ বিষয়ে অলপ ক'লে এঞ্জেল সিড পিজে পেট্ৰিক সকলোৱে নিজৰ প্ৰব্লেমবোৰৰ কথা সেই গ্ৰুপটোত সকলোৰে আগত খোলাখুলিকৈ ক'ব পাৰিছিল পেট্ৰিক নামৰ ল'ৰাজনে সেই সাপোৰ্ট গ্ৰুপটো ষ্টাৰ্ট কৰিছিল তেওঁৰ টেষ্টিকুলাৰ কেঞ্চাৰ আছিল আৰু মৰাৰ পৰা যেনে তেনেহে বাচিছিল ইয়াৰ পিছতে তেওঁ ডিভোৰ্স হৈ গ'ল আৰু তেওঁৰ কোনো ফ্ৰেণ্ডছ নোহোৱা হ'ল বাবে সাপোৰ্ট গ্ৰুপটো ষ্টাৰ্ট কৰিলে ইন্ট্ৰডাকচন সেশনৰ পিছত অলপ গিটাৰ বজাই গান বাজনাৰে ক্লাছটো শেষ হয় হেজেলৰ পেৰেণ্টছে তাইক যিমান পাৰে সাপোৰ্ট কৰে আৰু সাপোৰ্ট গ্ৰুপটোত তাইক ফ্ৰেণ্ডছ বনাবলৈ কয় পিছদিনা আকৌ এবাৰ গ্ৰুপটোত যোৱাৰ তাইৰ অলপো ইচ্ছা নাছিল কিন্তু মাক দেউতাকক সুখী কৰিবলৈ তাই যাব লগা হ'ল তাইৰ অক্সিজেন সিলিণ্ডাৰটো কেৰি কৰিব লগা হয় বাবে মাকে তাইক ক্লাছত ড্ৰপ কৰিছিল পিছদিনা তাই গৈয়ে এজন ল'ৰাৰ গাত খুন্দা খায় দুয়োজনেই এজনে সিজনক চাই অলপ লাজ কৰে ক্লাছত আইজাক নামৰ ল'ৰাজন বহাৰ পৰা উঠি তাৰ ইন্ট্ৰডাকচন দিয়ে আৰু তাৰ চকুৰ মণিত কেঞ্চাৰ হোৱা বুলি জনায় আৰু কথাৰ মাজতে তাৰ ফ্ৰেণ্ড আগষ্টাছক ইন্ট্ৰডাকচন কৰাই দিয়ে আৰু কয় যে আগষ্টাছৰ বাবেহে সি গ্ৰুপটোত আহিছে হেজেলৰ লগত খুন্দা খোৱা ল'ৰাটো উঠি নিজৰ ইন্ট্ৰডাকচন দিয়ে যে তাৰ নাম আগষ্টাছ ৱাটাৰ্ছ 18 বছৰীয়া তাৰ অস্টিঅ'চাৰ্কমা আছিল আৰু সেইবাবে সি তাৰ সোঁ ভৰিখন হেৰুৱাবলগীয়া হয় এতিয়া আৰ্টিফিচিয়েল ভৰিৰ সহায়ত চলা ফুৰা কৰে বুলি সকলোকে দেখাই দিয়ে আগষ্টাছে আৰু কয় যে সি মৃত্যুলৈ ভয় কৰি জীৱনটো জীয়াই থাকিব নিবিচাৰে জীৱনটো এডভেঞ্চাৰাছ হোৱাটো বিচাৰে আৰু সকলোৱে তাক মনত ৰখাটো বিচাৰে আগষ্টাছ খুব পজিটিভ আছিল আৰু মনত দুখ ভয় বুলি একো নাছিল পেট্ৰিকে আৰু কোনোবাই কিবা ক'ব নেকি সোধাত হেজেলে উঠি ক'ব ধৰে যে এটা সময় আহিব যেতিয়া আমাৰ সকলোৰে এদিন মৃত্যু হ'ব মানৱ জাতি পৃথিৱীত নাথাকোতে সময় আছিল আৰু থকাৰ পিছতো সময় থাকিব আৰু সেই সময়বোৰত হয়তো ক্লিঅ'পেট্ৰা মোহাম্মদ আলী বা মজাৰ্ট কাৰোৰে কথা কোনেও মনত নাৰাখিব গতিকে সকলোৱে মনত ৰাখিব বুলি পৃথিৱীত তেনেকুৱা একো কথা নাই আগষ্টাছে তাইৰ কথাবোৰ মন দি শুনিলে ক্লাছৰ পিছত দুইটাৰ কথা বতৰা ষ্টাৰ্ট হয় আৰু তেনেকৈ দুয়োৰে মাজত বন্ধুত্ব হয় আগষ্টাছে প্ৰায়ে সিগাৰেট এটা মুখত লৈ থাকে হেজেলে কিয় কেঞ্চাৰ পেচেণ্ট হৈ সিগাৰেট খায় বুলি সোধাত সি কয় যে সি সিগাৰেট নাখায় কিন্তু এনে ষ্টাইলত মুখত লৈ ভাল পায় আগষ্টাছে প্ৰেম আৰু পজিটিভ কথাবোৰ পাতিছিল আৰু হেজেলক সুখী কৰিবলৈ চেষ্টা কৰিছিল হেজেলে আগষ্টাছক তাই সৰুকালৰ কথা কয় আৰু কেনেকৈ কেঞ্চাৰ ষ্টাৰ্ট হৈছিল সেই বিষয়েও কয় সেইদিনা আগষ্টাছে হেজেলক তাৰ ঘৰলৈ লৈ যায় আৰু দেউতাক মাকক চিনাকি কৰাই দিয়ে হেজেলে লাহে লাহে তাৰ লগত ইজি ফিল কৰিছিল আৰু তাৰ কোম্পানী ভাল পোৱা হৈছিল হেজেলে তাইৰ এখন ফেভাৰিট নভেল আগষ্টাছক গিফ্ট দিয়ে নভেলখনৰ নাম আছিল এন ইম্পেৰিয়েল এফ্লিকশ্যন আগষ্টাছেও তাৰ ভাল লগা নভেল এখন হেজেলক পঢ়িবলৈ দিয়ে হেজেলৰ মাকে হেজেলৰ পৰিৱৰ্তনবোৰ নটিচ কৰে আৰু তাকে দেখি তেওঁ মনতে খুব আনন্দ পায় সিহঁত দুয়োজনে নিজৰ কিতাপখন পঢ়া ষ্টাৰ্ট কৰিলে ইয়াৰ পিছত আগষ্টাছ আৰু হেজেলৰ ফোনত সঘনাই কথা বতৰা হ'বলৈ ধৰে হেজেল এদিন আগষ্টাছৰ ঘৰলৈ যায় আইজাকেও তাতে ভিডিঅ' গেম খেলি আছিলে আইজাকৰ ব্ৰেকআপ হৈছিল বাবে তাৰ খুব খং উঠিছিল আৰু আগষ্টাছে তাক বস্তু দলিয়াই খংটো কমাবলৈ কয় আৰু সিও এফালৰ পৰা বস্তু দলিওৱাত লাগি যায় আগষ্টাছে হেজেলৰ লগত কিতাপখনৰ বিষয়ে কথা পাতে আগষ্টাছে তাৰ কিতাপখন পঢ়ি খুব ফ্ৰাষ্ট্ৰেটেড হৈছিল কিয়নো কিতাপখনৰ মূল চৰিত্ৰ কেৰেক্টাৰ এনা ঢুকুৱাৰ পিছত কি হয় সেই বিষয়ে কিতাপখনত একো উল্লেখ নাছিল আৰু কিতাপখনৰ কাহিনীটো আধাতে শেষ হৈছিল হেজেলে কয় যে কিতাপখনৰ ৰাইটাৰ পিটাৰ ভেন হাউটেন কিতাপখন পপুলাৰ হোৱাৰ পিছত আমষ্টাৰডামলৈ গুচি যায় আৰু এতিয়া তেওঁ কি কৰি আছে সেয়া কোনেও গম নাপায় আগষ্টাছে বহুত বিচৰাৰ পিছত ইণ্টাৰনেটত ৰাইটাৰজনৰ পাৰ্চনেল এছিষ্টেণ্টজনৰ ইমেইল আইডি বিচাৰি পায় আৰু এছিষ্টেণ্টজনক মেইল কৰে সি মেইলটোত হেজেলৰ কথাটো কয় সৌভাগ্যক্ৰমে সি মেইলটোৰ ৰেছপন্স পালে আৰু ৰাইটাৰ পিটাৰ ভেন হাউটেনে ডিৰেক্টলি নিজে মেইলৰ ৰেছপন্স কৰে আগষ্টাছে হেজেলক কথাখিনি কয় আৰু মেইল আইডিটো হেজেলক দিয়ে হেজেলে কথাখিনি শুনি আনন্দত ক'ব নোৱাৰা হৈ যায় হেজেলে ৰাইটাৰজনক মেইল কৰিলে আৰু কিতাপখনৰ কথা সুধিলে ৰাইটাৰজনেও হেজেলৰ মেইলৰ ৰিপ্লাই কৰে তেওঁ কয় যে এই কিতাপখনৰ এণ্ডিংটো অলপ ব্যতিক্ৰমী এই বিষয়ে মই তোমাক মেইলত ক'ব নোৱাৰিম তুমি কিতাপখনৰ এণ্ডিংটো জানিবলৈ আমষ্টাৰডাম আহিব লাগিব
ৰাইটাৰজনৰ ৰিপ্লাই পাই হেজেলে আনন্দত মাকক চিঞৰিবলৈ ধৰে। হেজেলৰ চিঞৰ শুনি মাকে ভয়তে হেজেলৰ ওচৰলৈ দৌৰি যায়। হেজেলে মাকক ইমেইলটো দেখায় আৰু সোধে যে আমি এমষ্টাৰডাম যাব পাৰিমনে। এইখিনিতে হেজেলৰ মাক ইম'চনেল হৈ যায়। তেওঁ হেজেলৰ মেডিকেল কণ্ডিশ্যন আৰু ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে এমষ্টাৰডাম ট্ৰিপটোৰ বাবে মানা কৰি দিয়ে। হেজেলে অগষ্টাছৰ সৈতে কথাখিনি শ্বেয়াৰ কৰে। অগষ্টাছে হেজেলক কয় যে তুমি ছাপৰ্ট গ্ৰুপটোৰ সহায়ত তোমাৰ এটা উইচ ফুলফিল কৰিব পাৰা আৰু ইয়াৰ সকলো খৰচ ছাপৰ্ট গ্ৰুপটোৱে বহন কৰিব। তেতিয়া হেজেলে কয় যে তাই ডিজনীলেণ্ডলৈ গৈ অলৰেডি সেই উইচটো কমপ্লিট কৰিছে। এদিন অগষ্টাছ আৰু হেজেল ফুৰিবলৈ গৈছিল। তেতিয়া অগষ্টাছে 2টা এমষ্টাৰডামৰ টিকেট দেখুৱাই হেজেলক ছাৰপ্ৰাইজ দিয়ে। তাই ফূৰ্তিত ক'ব নোৱাৰা হৈ গ'ল আৰু অগষ্টাছক সাৱটি ধৰিলে। ইয়াৰ পিছত হেজেল ট্ৰিপটোৰ বাবে পাৰ্মিশ্যন ল'বলৈ ডক্টৰৰ ওচৰলৈ যায়। ডক্টৰে প্ৰথমতে অলপ আপত্তি কৰিছিল যদিও ইভেঞ্চুৱেলি পাৰ্মিশ্যন দিয়ে। এদিন ৰাতি হঠাৎ হেজেলৰ গা বেছিকৈ বেয়া হয় আৰু তাই হস্পিটেলাইজড হয়। তাইৰ ট্ৰিটমেণ্ট চলি থাকিল, কিন্তু তাই দিনে দিনে বেছিকৈ দুৰ্বল হ'বলৈ ধৰিলে। দিনবোৰ নাযায় নোপোৱাই যেন হ'ল। অগষ্টাছো তাইক লগ ধৰিবলৈ যাব পৰা নাছিলে। ডক্টৰে হেজেলক কেয়াৰফুলি থাকিব ক'লে আৰু এমষ্টাৰডাম যাবলৈ মানা কৰি দিয়ে। তাইৰ আকৌ আগৰ দৰে মন বেয়া হয়। কেইদিনমান পিছত আকৌ এবাৰ ৰাইটাৰজনৰ মেইল আহে আৰু হেজেলে মেইলটো মাকক দেখুৱায়। তেতিয়া মাকে কয় যে তেওঁলোক এমষ্টাৰডাম যাব পাৰিব আৰু দেউতাকক তেওঁ ট্ৰিপটোৰ বাবে সৈমান কৰাইছে। হেজেলে মাকৰ কথা শুনি অত্যন্ত সুখী হয়। হেজেলৰ মাক আৰু অগষ্টাছ এমষ্টাৰডাম যায় আৰু তিনিও ধুনীয়া হোটেল এখনত চেক ইন কৰে। ইয়াৰ পিছত হেজেল আৰু অগষ্টাছ ৰাতিৰ ডিনাৰ পাৰ্টিৰ বাবে যায়, যিটো ৰাইটাৰজনৰ ফালৰ পৰা দুয়োকে গিফ্ট কৰা হৈছিল। পিছদিনা দুয়ো ৰাইটাৰজনক লগ কৰিবলৈ যায়। হেজেলৰ মনত বৰ ফূৰ্তি লাগি আছিল আৰু খুব এক্সাইটেড হৈ আছিল। কিন্তু তেওঁলোক ৰাইটাৰ পেটৰ ভেন হাউটেনৰ ঘৰ পাই আচৰিত হয়, কাৰণ তেওঁৰ ঘৰটো খুব বেচিজিল আছিল আৰু তেওঁ ড্ৰিংকছ কৰি আছিল। তেওঁ হেজেল আৰু অগষ্টাছৰ সৈতে খুব বেয়া ব্যৱহাৰ কৰিছিল। হেজেলে যেতিয়া নভেলখনৰ কেৰেক্টাৰ এনাৰ বিষয়ে সোধে, তেতিয়া ৰাইটাৰজনে কয় যে তেওঁৰ সেই বিষয়ে কথা পাতিবলৈ অলপো ইচ্ছা নাই আৰু সেইখন এখন ফিকশ্যনেল নভেল হয় আৰু আনাৰ মৃত্যুৰ লগতে সেই কাহিনীটোৰো সমাপ্তি হয়। ৰাইটাৰজনে এনাৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে তেওঁলোকৰ কেঞ্চাৰ হোৱা বাবে ইনচাল্ট কৰে আৰু দুয়োটাকে ঘৰৰ পৰা ওলাই যাব কয়। হেজেলে মনতে খুব দুখ পায় আৰু দুয়োটা তাৰ পৰা ওলাই গুচি আহে। ইয়াৰ পিছত ৰাইটাৰজনৰ এছিষ্টেণ্টগৰাকী আহি হেজেল আৰু অগষ্টাছক ক্ষমা খোজে আৰু দুয়োকে এমষ্টাৰডাম ফুৰাবলৈ লৈ যায়। এছিষ্টেণ্টগৰাকীয়ে সিহঁতক এনে ফ্ৰেংকৰ ঘৰলৈ নিয়ে। তাত থকা চিৰিবোৰেদি ওপৰলৈ উঠি যাবলৈ হেজেলৰ বহুত কষ্ট হৈছিল। সেই সময়ত এনে ফ্ৰেংকে লিখা কিছুমান কথা হেজেলৰ মনত পৰিবলৈ ধৰিলে। এনে ফ্ৰেংকে লিখিছিল যে এনেকুৱা সময়ত মই বেয়া ক্ষণবোৰৰ কথা ভাবিব নিবিচাৰোঁ, কিন্তু তাৰ সুন্দৰতাখিনি চাব বিচাৰোঁ। নিজৰ ভিতৰৰ সুখখিনি বিচাৰোঁ আৰু সেই সুখখিনিক আঁকোৱালি তাৰ মাজত নিজকে জীয়াই ৰাখিবলৈ চেষ্টা কৰোঁ। পিছদিনাও হেজেল আৰু অগষ্টাছ ফুৰিবলৈ যায় আৰু এটা সময়ত দুয়ো এখন পাৰ্কত বহে। তেতিয়া অগষ্টাছে হেজেলক কয় যে তাৰ শেষ হৈ যোৱা কেঞ্চাৰ বেমাৰটো আকৌ এবাৰ হৈছে আৰু এইবাৰ গোটেই শৰীৰতে বিয়পি পৰিছে। এই কথাটো শুনি হেজেলে বহুত দুখ পায়, কিয়নো জীৱনত প্ৰথমবাৰ অগষ্টাছৰ কাৰণে তাই সুখী হ'বলৈ শিকিছিল আৰু এতিয়া হয়তো হেজেলতকৈ আগতে অগষ্টাছে এই পৃথিৱীখন এৰি যাব। তেওঁলোক এমষ্টাৰডামৰ পৰা ঘৰলৈ উভতি আহে। অগষ্টাছৰ বন্ধু আইজেকৰ ইতিমধ্যে চকুৰ অপাৰেশ্যন হৈ গৈছিল আৰু সি এতিয়া একেবাৰে চকুৰে দেখা নাপায়। পিছদিনা অগষ্টাছ আৰু হেজেলে আইজেকক তাৰ এক্স গাৰ্লফ্ৰেণ্ডগৰাকীৰ ঘৰলৈ লৈ যায়, যিগৰাকীয়ে তাক বেমাৰটোৰ বাবে ব্ৰেকআপ দিছিল। তাত গৈ অগষ্টাছে আইজেকক কেইবাটাও কেঁচা ডিম দিয়ে আৰু দলিয়াই মনতে শান্তি ল'বলৈ কয়। আইজেকেও গোটেই ঘৰটোলৈ কেঁচা ডিম দলিয়াই আৰু ফূৰ্তি পায়। এনেকেই হাঁহি ধেমালিৰে সিহঁতৰ দিনটো পাৰ হয়। এদিন ৰাতি হঠাৎ হেজেলক অগষ্টাছে ফোন কৰে আৰু কয় যে তাৰ অৱস্থা বহুত সংকটজনক। সি গেছ ষ্টেচনত নিজৰ গাড়ীত আছে আৰু হেজেলক হেল্পৰ বাবে মাতে। হেজেলে লগে লগে গাড়ী লৈ গুচি যায় আৰু তাক বিষত কান্দি থকা অৱস্থাত পায়। সি মাক দেউতাকক ক'বলৈ মানা কৰে আৰু সি নিজে কিবা এটা কৰিব বুলি কয়। কিন্তু হেজেলে একো কথা নুশুনে আৰু ডাইৰেক্ট এম্বুলেন্স মাতি তাক হস্পিটেল লৈ যায় আৰু মাক দেউতাককো খবৰ দিয়ে। অগষ্টাছ কেইদিনমানৰ পিছত মাক দেউতাকৰ লগত হস্পিটেলৰ পৰা ঘৰলৈ উভতে। দিনবোৰ পাৰ হৈ গৈ থাকে। এদিন হঠাৎ অগষ্টাছে হেজেলক চাৰ্চলৈ মাতে। হেজেল এনেকৈ ঘূৰি ফুৰাত মাক দেউতাক চিন্তাত পৰে, কাৰণ তাইৰো শৰীৰৰ অৱস্থা একেবাৰে ভাল নহয় আৰু দিনে দিনে দুৰ্বল হৈ গৈ আছে। চাৰ্চত আইজাক আৰু অগষ্টাছ থাকে। অগষ্টাছে হেজেল আৰু আইজাকক কয় যে সিহঁতে তাৰ ফিউনাৰেলত কি স্পীচ ক'ব সেয়া সি জীয়াই থাকোঁতেই শুনিব খোজে। আইজাকে প্ৰথমে তাৰ স্পীচ দিয়ে, অগষ্টাছৰ ল'ৰালি কালৰ কথাবোৰ কয় আৰু সি তাক মটিভেট কৰিবলৈ কিমান যে পজিটিভ ফিল কৰায় সেইবোৰ কয়। আৰু সি কয় যে তাৰ জীৱনত অগষ্টাছ এজন চাইণ্টিষ্টৰ দৰে, যিজনে তাক বহুত কথা শিকালে আৰু অগষ্টাছৰ অবিহনে পৃথিৱীখনত সি একো বস্তুৱে চাব নিবিচাৰে। সেইবাবেই তাৰ চকুতে কেঞ্চাৰ হ'ল আৰু সি দেখি নোপোৱা হ'ল। তাৰ পিছত হেজেলে ক'বলৈ আৰম্ভ কৰে,
হেল্ল', মোৰ নাম হেজেল গ্ৰেছ লেঞ্চেষ্টাৰ আৰু অগাষ্টাছ ৱাটাৰ্ছ মোৰ জীৱনৰ দুৰ্ভাগ্যপূৰ্ণ প্ৰেম আছিল। আমাৰ এইটো এটা এপিক প্ৰেম কাহিনী আৰু মই হয়তো চকুপানী নুটুকাকৈ এটা বাক্য কৈ বেছি ক'ব নোৱাৰিম। সকলো সঁচা প্ৰেম কাহিনীৰ দৰেই আমাৰ কাহিনীটো আমাৰ সৈতে শেষ হ'ব। মই আমাৰ প্ৰেম কাহিনীৰ কথা নকওঁ, তাৰ পৰিৱৰ্তে মই গণিতৰ কথা ক'ম। মই কোনো গণিতজ্ঞ নহয়, কিন্তু মই জানো যে 0 আৰু 1ৰ মাজত ইনফিনিট নাম্বাৰ্ছ আছে, অথবা 0 আৰু মিলিয়নৰ মাজতো অসংখ্য ইনফিনিট নাম্বাৰ্ছ আছে। কিছুমান ইনফিনিটি আন কিছুমান ইনফিনিটিতকৈ ডাঙৰ। মই অগাষ্টাছ ৱাটাৰ্ছ বাবে ঈশ্বৰৰ ওচৰত আৰু অধিক সংখ্যা আৰু অধিক দিন বিচাৰোঁ। মই তোমাক বুজাব নোৱাৰোঁ যে আমাৰ জীৱনৰ খন্তেকীয়া দিনকেইটাৰ বাবে মই তোমাৰ ওচৰত কিমান বেছি কৃতজ্ঞ। স্পিচ দি থাকোঁতে তাই কান্দি উঠিছিল আৰু অগাষ্টাছৰো চকুপানী ওলাইছিল। 8 দিনৰ পিছত অগাষ্টাছৰ মৃত্যু হয়। অগাষ্টাছৰ মৃত্যুত হেজেল দুখত ভাগি পৰে। অগাষ্টাছৰ অন্তিম সংস্কাৰত তাই ব্লেক ড্ৰেছ এযোৰ পিন্ধি ধুনীয়াকৈ যায় আৰু এক পেকেট চিগাৰেট তাৰ কফিনৰ ওপৰত থৈ প্ৰাৰ্থনা কৰে। তাই স্পিচৰ কাগজখন খুলি কিবা ক'ব ধৰাৰ আগতে আকৌ কাগজখন জপাই থয়। তাই এটা কোটছ কয় যিটো তাই অগাষ্টাছৰ ঘৰত দেখিছিল। যদি তুমি ৰামধেনু চাবলৈ ভাল পোৱা তেনেহ'লে প্ৰথমে তুমি বৰষুণক ভাল পাবলৈ শিকা। এই বুলি কৈ তাই নিজৰ স্পিচটো সামৰে আৰু সেই ঠাইৰ পৰা ওলাই আহি গাড়ীত বহেগৈ। তাই গাড়ীখন চলাব লওঁতেই ৰাইটাৰ পিটাৰ ভেন হাউটেন আহি হঠাৎ গাড়ীখনত বহি হেজেলক মাতে আৰু কয় যে অগাষ্টাছে তেওঁক তাৰ অন্তিম সংস্কাৰত মাতিছিল বাবে তেওঁ আহিছে। ৰাইটাৰজনে প্ৰথমে আমষ্টাৰডামত তেওঁ কৰা বেয়া ব্যৱহাৰৰ বাবে হেজেলক ক্ষমা খোজে। ইয়াৰ পিছত তেওঁ কয় যে কিতাপখনত থকা এনাৰ চৰিত্ৰটো তেওঁৰ 8 বছৰীয়া ছোৱালীজনীৰ ওপৰত আধাৰিত। এনাৰ দৰে তেওঁৰ ছোৱালীজনীয়ে বহু বছৰ লিউকেমিয়া নামৰ কেঞ্চাৰ বেমাৰত ভুগি শেষত মৃত্যুৰ ওচৰত হাৰ মানিছিল। হেজেলৰ কথাটো শুনি বেয়া লাগে আৰু ৰাইটাৰজনে তেওঁৰ ছোৱালীজনীক হেৰুৱাৰ বাবে দুখ প্ৰকাশ কৰে। ৰাইটাৰজনে গাড়ীৰ ভিতৰতো ড্ৰিংকছ কৰি আছিল আৰু সেইটো দেখি হেজেলৰ বহুত খং উঠে আৰু তেওঁৰ গাড়ীৰ পৰা ওলাই যাব কয়। ৰাইটাৰজনে তাইক এখন চিঠি দিলে, কিন্তু তাই চিঠিখন মোহাৰি গাড়ীত পেলাই দিলে আৰু খঙত চিঞৰ বাখৰ কৰি ৰাইটাৰজনক গাড়ীৰ পৰা উলিয়াই দিয়ে আৰু খুব দুখ মনেৰে ঘৰলৈ গুচি আহে। ঘৰত আমন জিমনকে বহি থকা দেউতাকে আহি তাইক মৰমত বুজায় যে তেওঁলোকেও তাইৰ দুখবোৰ অনুভৱ কৰিছে। সেই সময়তে হেজেলক লগ কৰিবলৈ আইজাক আহিছিল। দুয়োটাই বাহিৰত বহি অগাষ্টাছৰ কথা পাতে। আইজাকে হেজেলক কয় যে আজি তোমাৰ ৰাইটাৰ ফ্ৰেণ্ডজনক লগ পাইছিলোঁ, তেওঁ তোমাক চিঠি এখন দিবলৈ আহিছিল। হেজেলে কয় যে সেইজন ৰাইটাৰে লিখা এটা কথা পঢ়িবলৈ তাইৰ ইচ্ছা নাই। তেতিয়া আইজাকে কয় যে চিঠিখন অগাষ্টাছে হেজেলৰ বাবে লিখিছিল। হেজেল আচৰিত হয় আৰু দৌৰি গৈ গাড়ীখনৰ পৰা চিঠিখন লৈ পঢ়িবলৈ আৰম্ভ কৰে। মিষ্টাৰ ভেন হাউটেন, মই এজন ভাল মানুহ কিন্তু খুব বেয়া ৰাইটাৰ। আপুনি এজন বেচিজিল মানুহ কিন্তু ভাল ৰাইটাৰ। মই আপোনাৰ পৰা কোনো ধৰণৰ সহানুভূতি নিবিচাৰোঁ। আপোনাৰ ওচৰত যদি সময় আছে তেন্তে মোৰ বাবে এইখন ঠিক কৰি দিয়ে যেন। এই চিঠিখন হেজেলৰ বাবে। তাই মোক লিখিবলৈ কৈছে, সেইবাবে মই লিখিবলৈ চেষ্টা কৰিছোঁ। আমি হয়তো সকলোৱে বিচাৰোঁ যে আমাক মানুহে মনত ৰাখক, কিন্তু হেজেল তেনেকুৱা নাছিল। তাই সত্যক জানিছিল। তাই হাজাৰ হাজাৰ অনুৰাগী বিচৰা নাছিল। তাই মাত্ৰ এজনেই বিচাৰিছিল আৰু সেইজনক তাই বিচাৰি পাইছিল। তাই হয়তো বহলভাৱে ভাল পাব নাজানিছিল, কিন্তু গভীৰভাৱে ভাল পাব জানিছিল। যেতিয়া হেজেলৰ বেমাৰ হৈছিল তেতিয়া ময়ো গম পাইছিলোঁ যে মই মৃত্যুৰ অভিমুখে গৈ আছোঁ, কিন্তু তাইক ক'ব বিচৰা নাছিলোঁ। যেতিয়া তাই ICUত আছিল মই 10 মিনিট সময়ৰ বাবে তাইৰ কাষত গৈ বহিছিলোঁ। তাইৰ চকুকেইটা বন্ধ হৈ আছিল, তাইৰ মুখখন হেতা পৰি আছিল, কিন্তু তাইৰ হাতখন গৰম হৈ আছিল আৰু তাইৰ নখবোৰত নীলা আৰু কলা ৰঙৰ নেইল পলিচ লগোৱা আছিল। তেতিয়া মই তাইৰ হাতখনত ধৰি ভাবিবলৈ চেষ্টা কৰিছিলোঁ যে তাই যদি মোৰ জীৱনত নাথাকে তেন্তে তাইৰ অবিহনে মই কেনেকৈ থাকিম। তাই খুব মৰম লগা। তাইক হেঁপাহ পলুৱাই চালেও আমনি নালাগে। আপুনি হয়তো শুনি বেয়া নাপাব যে তাই আপোনাতকৈ স্মাৰ্ট, কাৰণ আপুনিও জানে যে তাই স্মাৰ্ট হয়। মই তাইক বহুত ভাল পাওঁ। মই খুব লাকি যে তাই মোৰ জীৱনলৈ আহিল। এই পৃথিৱীত কোনে আমাক আঘাত দিব সেয়া আমি কেতিয়াও চুজ কৰিব নোৱাৰোঁ, কিন্তু কোনে আমাক কষ্ট দিলে সেয়া বুজিব পাৰোঁ। আৰু মই মোৰ চইচটো ভাল পাওঁ আৰু মই ভাবোঁ যে তাইও নিজৰ চইচটো ভাল পায়। অ'কে হেজেল গ্ৰেছ। হেজেলে লাহেকৈ অ'কে বুলি কৈ পঢ়া শেষ কৰে। ইয়াতে চিনেমাখনৰ অন্ত পৰে। দ্য ফল্ট ইন আৱাৰ ষ্টাৰ্ছ নামৰ এইখন চিনেমা 2014 চনত মুক্তি পাইছিল। জোছ বুনৰ পৰিচালনাৰে ৰোমাঞ্চ আৰু ড্ৰামাৰে ভৰপূৰ এখন সুন্দৰ চিনেমা। এই চিনেমাখনৰ IMDb ৰেটিং হ'ল 7.7। কাহিনীটো শেষলৈকে শুনাৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।